ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি আৰু কৃষ্ণা দ্বাদশী তিথি থাকিব আজি ৰাতিপুৱা 10:40 পৰ্যন্ত। তাৰপিছত কৃষ্ণা ত্ৰয়োদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰহাৰা নক্ষত্ৰ আৰু উত্তৰহাৰা নক্ষত্ৰ থাকিব আজি বিয়লি 4:38 পৰ্যন্ত। তাৰপিছত শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, নৰগণ। মৰণত আজি চতুষ্পদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 8:11 পৰা 10:28 পৰ্যন্ত, আকৌ 12:44 পৰা 2:15 পৰ্যন্ত, আকৌ 3:01 পৰা 4:32 পৰ্যন্ত, আকৌ 5:18 পৰা 6:08 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:54 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:18। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি এটা হঠাতে সুখৰ পৰিঘটনা ঘটিব, যাৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি অনুভৱ কৰিব, যিটো আপুনি কল্পনাও কৰা নাছিলে। সংবাদ মাধ্যম আৰু যোগাযোগৰ জৰিয়তে আজি আপুনি বিশেষ কৃতিত্ব লাভ কৰিবলৈ গৈ আছে, গতিকে আজি আপোনাৰ দিনটো সুখৰে কটাব পাৰিব। ভৱিষ্যতে আনুষংগিক যিকোনো কামত বিনিয়োগ কৰিবলৈ এই সময় অনুকূল হৈ আছে, গতিকে বিনিয়োগৰ ক্ষেত্ৰত আৰু অধিক আপুনি চিন্তা চৰ্চা কৰি বিনিয়োগ কৰিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় কাম কাজ আৰু বন্ধুত্বৰ পৰা আঁতৰি থাকিলে আজি আপোনালোকৰ সম্পৰ্কবোৰ ভাল হৈ থাকিব আৰু আপুনি লক্ষ্যৰ পৰাও বিচলিত নহয়। আৰু কোনো প্ৰকল্পত যদি বিফল হয় তেনেহ'লে আত্মবিশ্বাসৰ অভাৱ ঘটিব পাৰে, গতিকে ধৈৰ্য সহকাৰে আকৌ পুনৰ চেষ্টা কৰাটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। আপোনাৰ কঠোৰ পৰিশ্ৰম ফলত আপুনি ভাল ফলাফলো পাব, গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব। আৰু সকলোৰে মাজত আপোনাৰ ভাৱমূৰ্তি আৰু সুনামো বৃদ্ধি পাব, যাৰ জৰিয়তে আপুনি নতুন অৰ্ডাৰ লাভ কৰাটো সফল হ'ব। অংশীদাৰিত্ব প্ৰৱেশ কৰা লোকসকলে আজি আৱেগিক সিদ্ধান্তত কিছু ভুল হ'ব বুলি প্ৰমাণিত হ'ব। সেইবাবে আজি আপুনি ব্যৱহাৰিকভাৱে আপুনি চিন্তা চৰ্চা কৰি আগবাঢ়ি যাওক। আপোনাৰ অংশীদাৰিত্ব ব্যৱসায়ত আপুনি ভাল প্ৰতিফলন দেখা পাব। আপোনাৰ ব্যস্ততাৰ বাবে আজি আপোনাৰ পত্নীয়ে পৰিয়ালটোক সম্পূৰ্ণৰূপে সহায় কৰিব আৰু আপোনাৰ ঘৰৰ ব্যৱস্থাও ভাল আৰু সংঘটিত হৈ থাকিব। আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰুৱা পৰিৱেশো ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰিব, ইয়াৰ ফলত আপোনাৰ বেয়া প্ৰভাৱ পৰিব পাৰে। জনবহুল আৰু প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থাকক, কাৰণ সংক্ৰমণ আদিৰ সম্ভাৱনা আছে, গতিকে আপুনি আজি স্বাস্থ্য সম্পৰ্কীয় যিবোৰ সাৱধানতা সেইবোৰ অৱলম্বন কৰি চলিব। আৰু আপুনি সুস্থ হৈ থাকিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ এটা ইচ্ছা পূৰণ হ'বলৈ গৈ আছে। ইয়াৰ বাবে মাত্ৰ আপোনাৰ কষ্টৰ প্ৰয়োজন হ'ব, গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে আপুনি নিশ্চয় সফল হ'ব। আপোনাৰ সমগ্ৰ মনোযোগ আজি আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাত থাকিব আৰু এই পৰিকল্পনাসমূহত আপুনি আপোনাৰ আত্মীয়ৰ পৰাও সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। আজি আপুনি কিছু সময় আধ্যাত্মিক কামতো কটাবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ আধ্যাত্মিকভাৱে আপুনি শান্তি লাভ কৰিব। কোনো গুৰুত্বপূৰ্ণ কথা পাহৰি যোৱাৰ সম্ভাৱনা থাকিব আৰু এই পাহৰা সম্ভাৱনাটোৱে আপোনাৰ বহু কামতো জটিলতাৰ সৃষ্টি কৰিব, গতিকে আপুনি আজি সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব লাগিব। আৰু এই সময়ত আপোনাৰ কোনো নতুন সিদ্ধান্ত নোলোৱাই আপোনাৰ বাবে ভাল হ'ব। আজি আপুনি যান বাহনৰ নিয়ম উলংঘা কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সুসংগঠিত হৈ থাকিব। আৰু ঘৰত আত্মীয় অহাৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আজি বন্ধ হ'ব পাৰে, গতিকে আপুনি বেলেগৰ হতুৱাই আপোনাৰ কামবোৰ কৰিবলৈ যত্ন কৰিব। জনসংযোগে আপোনাৰ আজি ব্যৱসায়ত নতুন উৎসৰ সৃষ্টি কৰিব। সম্পত্তিৰ বিষয়তো আপুনি আজি বিশেষ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল প্ৰতিফলন দেখা যাব। নিয়োজিত লোকসকলে আজি কিছু দায়িত্বশীল কাম পাব আৰু সেইটো সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে হয়তো বহু কষ্ট কৰিব লগা হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত আজি মধুৰ সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত ঘৰৰ পৰিৱেশো আপোনালোকৰ অনুশাসিত হৈ থাকিব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সংগীয়ে আজি সন্মান কৰাৰ যত্ন কৰক, ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত মধুৰতা দেখা পাব।
বিপদজনক কামত আজি আপুনি জড়িত নহ'ব, কোনো ধৰণৰ আঘাত বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে আৰু লগতে আজি আপুনি গাড়ীখনো সাৱধানে চলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি অনুকূল গ্ৰহৰ অৱস্থান স্থায়ী হৈ থাকিব আৰু ইয়াৰ সামঞ্জস্যতাৰ সৰ্বাধিক সুবিধা ল'বলৈ আপুনি যত্ন কৰক আৰু যিবোৰ আপোনাৰ আবদ্ধ হৈ থকা কাম আছিলে সেইবোৰত পুনৰ প্ৰচেষ্টা কৰক। আজি এইবোৰত সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলেও নিজৰ সামৰ্থ্যৰ জৰিয়তে কিছু উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ গৈ আছে আৰু আপোনাৰ পৰিয়াল আৰু ব্যৱসায়িক কাম কাজৰ মাজতো আজি আপোনাৰ ভাৰসাম্য বজাই ৰাখিব পাৰিব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালতো আপোনাৰ মধুৰতা বৃদ্ধি পাব। যিকোনো কাম আজি তৎক্ষণাত কৰিবলৈ যত্ন নকৰিব। অলপ ভবা চিন্তা কৰি আপুনি কাম কৰিলে আজি সফলতা বেছিকৈ লাভ কৰিব। সাৱধান হ'ব লাগিব। আজি আপোনাৰ ৰাজহুৱা স্থানত কোনো বিবাদ আদিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু এই সময়ত যিকোনো ধৰণৰ গতিবিধি পৰীক্ষা কৰি চলক, কাৰণ বৰ্তমানৰ আপোনাৰ অলপ পৰিস্থিতি বেয়া হৈ উঠিব আৰু ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনাৰ বৈবাহিক সম্পৰ্কত উদ্ভৱ হোৱা বিচ্ছেদৰ দৰে পৰিস্থিতিৰো আপোনাৰ উদ্ভৱ হ'ব, যাৰ ফলত উত্তেজনা বৃদ্ধি পাব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি শান্তিভাৱে আলোচনাৰ জৰিয়তে আপোনালোকে সমাধান বিচাৰিবলৈ যত্ন কৰিব। সময় অনুযায়ী আজি ব্যৱসায়িক ব্যৱস্থাত পৰিৱৰ্তন কৰিব লাগিব। সংবাদ মাধ্যম আৰু ইণ্টাৰনেটৰ জৰিয়তে ব্যৱসায় সম্পৰ্কীয় কিছু নতুন তথ্য আহৰণ কৰি লোৱাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু আমদানি ৰপ্তানি ব্যৱসায়ত সিদ্ধান্ত ল'বলৈ আপুনি খৰখেদা নকৰিব। নিয়োজিত লোকসকলে আজি চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা কৰিব আৰু এই ভ্ৰমণ তেওঁলোকৰ বাবে লাভজনক হ'ব। পৰিয়াল আৰু ব্যৱসায়িক কাম কাজত সমন্বয় বজাই ৰাখিলে ঘৰৰ পৰিৱেশ সুখী হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰখাটো আপোনালোকৰ বাবে প্ৰয়োজনীয় হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, গতিকে আজি আপোনালোকৰ মধুৰতাও বৃদ্ধি পাব। ভুল খাদ্যাভ্যাসৰ বাবে আপোনাৰ আজি কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে দৈনন্দিন কাম কাজৰ লগতে আপোনাৰ খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি মনটোক সুখী আৰু উল্লাসিত কৰি ৰাখিবলৈ গৈ আছে আৰু ইয়াৰ ফলত আপুনি বহু কামতে ইতিবাচকতা দেখা পাব। ৰাজনৈতিক আৰু সামাজিক কাম কাজৰ প্ৰতি আপোনাৰ প্ৰৱণতা বাঢ়িব। ইয়াৰ ফলত আপোনাৰ যোগাযোগো বৃদ্ধি পাব আৰু লগতে আপোনাৰ সন্মানো বৃদ্ধি পাব। ৰাজনৈতিক যোগাযোগে আজি আপোনাৰ বাবে কিছু শুভ সুযোগ প্ৰদান কৰিব, যাৰ ফলত আপোনাৰ যিবোৰ সমস্যা আছিলে সেইবোৰো নাইকিয়া হ'ব। ঋণ দিয়া যিকোনো ধন আদায় কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যায়। যুৱক যুৱতীসকলে সম্পূৰ্ণ সুস্থিৰ হৈ নিজৰ কামত মনোনিৱেশ কৰাৰ যত্ন কৰক। নেতিবাচক প্ৰৱণতা থকা যিসকল বন্ধু আছে তেওঁলোকৰ পৰা আপুনি আজি অলপ আঁতৰত থাকিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ লক্ষ্যৰ পৰা আজি আপুনি বিচলিত হ'ব পাৰে। জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শন আপোনাৰ বাবে উপকাৰী হ'ব, গতিকে তেওঁলোকৰ পৰামৰ্শ আওকাণ নকৰিব আৰু অপ্ৰয়োজনীয় আজি ক্ৰয় কৰাৰ পৰা বিৰত থাকিব, অন্যথা আপোনাৰ বাজেটত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আয়ৰ স্থবিৰ উৎস আৰম্ভ হ'ব। যদি আপুনি ব্যৱসায়ত কিছু নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে আপুনি ৰূপায়ণ কৰাটো এইটোৱে উপযুক্ত সময়। গতিকে যদি ভাবিছে কিছু সাল সলনি কৰাৰ কথা, তেনেহ'লে আজি কৰিব পাৰে। অংশীদাৰিত্ব ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিলে আপোনালোকে ভাল প্ৰতিফলন দেখিব আৰু সকলো সদস্যৰ মাজতো আপোনালোকৰ সম্বন্ধ ভাল হৈ থাকিব আৰু কিছু দায়িত্ব আজি নিয়োজিত লোকসকলে পাব আৰু সেই দায়িত্ববোৰ তেওঁলোকে সুকলমে কৰিলেহে তেওঁলোকৰ কামত কিছু ভাল প্ৰতিফলন দেখা পাব আৰু লগতে পদোন্নতিৰো সুবিধা থাকিব। বিবাহিত জীৱনত উপযুক্ত সম্প্ৰীতি থাকিব। পৰিয়ালে নিজৰ দায়িত্ব ভালদৰে পালন কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু প্ৰেমৰ সম্পৰ্কত মৰ্যাদা বজাই ৰাখিলে আপোনালোকে আজি ঘনিষ্ঠতা দেখা পাব। এলাৰ্জিৰ বাবে ডিঙিৰ বিষ আৰু কাহ চৰ্দিৰ অভিযোগ আহিব পাৰে, গতিকে আয়ুৰ্বেদিক চিকিৎসা আপোনাৰ বাবে উপযুক্ত হ'ব। গতিকে অসাৱধান নহৈ আপুনি চিকিৎসা কৰাৰ যত্ন কৰিব। আজিৰ কাৰণে আপোনালোকৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ ভাল হৈ আছে, গতিকে কিছুদিনৰ পৰা সম্পন্ন কৰিবলৈ চেষ্টা কৰি অহা যিবোৰ কাম আছিলে সেইবোৰ আজি আপুনি সম্পূৰ্ণ কৰাৰ সময় পাব। আপুনি আপোনাৰ আন দায়িত্ব আজি সহজে সম্পন্ন কৰিব পাৰিব আৰু যিকোনো বিষয়ৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলে সন্মুখীন হোৱা সমস্যাৰো সমাধান লাভ কৰিব, যাৰ ফলত আজিৰ দিনটো আপোনালোকে ভালদৰে কটাবলৈ সক্ষম হ'ব। যিকোনো ধৰণৰ ঋণ ল'লে লোকচান হ'ব পাৰে, গতিকে আপুনি এই বিষয়ে পুনৰ বিবেচনা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু পাৰিলে ঋণ নোলোৱাকৈ থকাটোৱেই আপোনালোকৰ বাবে বেছি ভাল হ'ব।
সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপোনালোকৰ সম্পৰ্কত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে বা মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ স্বভাৱত কোমলতা বজাই ৰখাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু আপোনাৰ শক্তি আৰু নিষ্ঠা কমি যাবলৈ নিদিব। অসাৰ কাম কাজৰ পৰা আপুনি অলপ আঁতৰত থকাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। ব্যৱসায়িক বজাৰ সম্পৰ্কীয় কামত আজি মনোনিৱেশ কৰক আৰু লগতে আপোনাৰ যোগাযোগ শক্তিশালী কৰাটো মনোনিৱেশ কৰিব। এনে কৰিলে আপোনাৰ বাহ্যিক উৎসৰ পৰা আপুনি ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা থাকিব। নিজৰ সামৰ্থ্যতকৈ আজি আপুনি অধিক বিনিয়োগ নকৰিব, অন্যথা আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। আৰু নিয়োজিত লোকসকলৰ ওপৰত আজি কৰ্মচাপ পৰিব, যাৰ বাবে তেওঁলোকে অতিৰিক্ত সময় কাম কৰিবলগীয়াও হ'ব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত আপোনাৰ সহকৰ্মীৰ সহায় ল'লে আপুনি কিছু বুজা পৰা সকাহ পাব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু প্ৰেমৰ সম্পৰ্কটো স্থিৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ বাবে কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখা পাব। আজি আপোনাৰ বিষৰ সমস্যা আপোনাক আজি অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি যোগ আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হ'ব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি পাৰিবাৰিক বা ব্যক্তিগত কামত ব্যস্ত থাকিব আৰু ই ইতিবাচক ফলাফলো দিব। শিশুসকলে সন্মুখীন হোৱা সমস্যাৰ সমাধান হোৱাৰ বাবে আজি সকাহ আৰু শান্তিৰ সৃষ্টি হ'ব আৰু তেওঁলোকে ভৱিষ্যতৰ বাবেও আত্মবিশ্বাস অনুভৱ কৰিব। যিকোনো কাম কৰাৰ আগতে আপুনি তাৰ সঠিক ৰূপৰেখা বনাই পেলাই তাৰপিছতহে কাৰ্যকৰী কৰিবলৈ যত্ন কৰিব। আজি আপুনি অচিনাকি মানুহক অন্ধভাৱে বিশ্বাস নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। আৰু যিকোনো সিদ্ধান্ত লওঁতে আপোনাৰ নিজৰ অগ্ৰাধিকাৰত ৰাখিব বা নিজে সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। যদি সম্পত্তি ক্ৰয় বা বিক্ৰীৰ সন্দৰ্ভত কিছু পৰিকল্পনা কৰা হৈছিলে, তেনেহ'লে সেই ক্ষেত্ৰত অধিক চিন্তা কৰাৰ প্ৰয়োজনীয়তা থাকিব। গতিকে আপুনি তৎক্ষণাত সিদ্ধান্ত গ্ৰহণ নকৰিব। ব্যৱসায়ত প্ৰভাৱশালী আৰু উচ্চপদস্থ বিষয়ৰ পৰা আপোনাৰ উপযুক্ত সহায় লাভ কৰিব, যাৰ বাবে মন্দাৱস্থাৰ মাজতো আপুনি ব্যৱসায়িক কাৰ্যকলাপ ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। চৰকাৰী যিকোনো কাম কৰাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য লাভ কৰাটো আপোনালোকৰ বাবে জৰুৰী হ'ব। এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে য'ত আপোনাৰ শাস্তি আৰোপ কৰাও হ'ব পাৰে। গতিকে আজি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। স্বামী স্ত্ৰীৰ মাজত আপোনাৰ মিঠা তিতা সম্পৰ্কই আজি আপোনালোকৰ মধুৰতা আনিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হৈ থাকিব আৰু আপোনালোকে ঘৰৰ পৰিৱেশো আজি ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজত আস্থা আৰু প্ৰেমৰ অনুভূতি বাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব। ভুল খাদ্যাভ্যাসৰ বাবে আজি আপোনাৰ পেটৰ লগত জড়িত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে খাদ্যাভ্যাস আপুনি উপযুক্ত কৰি ৰাখক আৰু লগতে সুষম আহাৰ খাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গোটেই দিনটো ব্যক্তিগত কাম কাজত পাৰ হ'ব। ঘৰত বিশেষ অতিথি অহাৰ বাবে দৈনন্দিন কাম কাজ ব্যস্ত হৈ পৰিব। গতিকে আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ আপোনালোকে কৰিবলৈ যত্ন কৰিব, অন্যথা সেইবোৰত বেয়া প্ৰভাৱ পৰিব পাৰে। উপহাৰৰ আদান প্ৰদানৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ সুখৰ হ'ব আৰু কোনো ঘনিষ্ঠ আত্মীয়ৰ পৰা আজি ভাল খবৰে আপোনালোকৰ ঘৰৰ পৰিৱেশ উৎসৱ মুখৰো সৃষ্টি কৰিব। যিকোনো নেতিবাচক পৰিস্থিতি বা বিতৰ্কিত বিষয়ত নিজৰ খং নিয়ন্ত্ৰণ কৰি চলিব আৰু ধৈৰ্যৰে আপোনালোকে সমাধান বিচাৰিবলৈ যত্ন কৰিব। কোনো চৰকাৰী কাম সম্পন্ন কৰিবলৈ অনৈতিক কামৰ আশ্ৰয় নিদিব বা সেইবোৰ কৰিবলৈ যত্ন নকৰিব, অন্যথা আপোনাৰ বিপদ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব। এনে কৰিলে তেওঁলোকৰ ভাল ফলাফল দেখা পাব। ব্যক্তিগত কাৰণত আজি আপুনি ব্যৱসায় সম্পৰ্কীয় কাম কাজত বিশেষ গুৰুত্ব দিব নোৱাৰিব, কিন্তু চিন্তা নকৰিব, আপোনাৰ কৰ্মচাৰীৰ সহযোগত আপোনালোকৰ কাৰ্যকলাপসমূহ সুচাৰুৰূপে চলি থাকিবলৈ সক্ষম হ'ব। আৰু আজি কোনো কাৰণতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উৎপাদন হ্ৰাস নকৰিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি বিত্ত সম্পৰ্কীয় বিষয়ত সাৱধান হ'ব লাগিব। কোনো ক্ষেত্ৰত ভুল হ'লে আপোনালোকৰ আজি বেয়া প্ৰভাৱ পৰিব। পৰিয়ালৰ লোকৰ মাজত সম্প্ৰীতি আৰু মৰম থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতাও দেখা যাব। কিন্তু বিপৰীত লিংগৰ বন্ধু বান্ধৱীক লগ পালে আপুনি শিষ্টাচাৰ বজাই ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংঘটিত কৰি ৰাখিলে আপুনি আজি মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী আৰু সুস্থ অনুভৱ কৰিব আৰু লগতে আপোনাৰ কাৰ্যকলাপৰ লগতে যোগাসনকো অন্তৰ্ভুক্ত কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দিনটো সুখেৰে পাৰ হ'ব। আপোনাৰ অৱদান পৰিয়ালৰ কাম কাজ সংঘটিত কৰাত সহায় হ'ব।
আপোনাৰ ইতিবাচক আৰু সুষম চিন্তাধাৰাই কিছুদিনৰ পৰা চলি থকা যিবোৰ সমস্যা আছিলে সেইবোৰতো সমাধান পাব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বিষয়ে সচেতন হ'ব আৰু সৰু কথা এটাক লৈ বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত বিবাদ হোৱাৰো সম্ভাৱনা থাকিব। গতিকে ধৈৰ্য আৰু সংযমেৰে আপোনালোকে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব আৰু পৰাপক্ষত সৰু সৰু কথাবোৰক আপুনি আওকাণ কৰি চলাটো আপোনালোকৰ বাবে ভাল হ'ব। যদি কোনো আইনী বিষয় চলি আছে তেনেহ'লে সোনকালে সমাধান পাবলৈ যত্ন কৰক, নহ'লে সমস্যা আৰু বাঢ়িব। ব্যৱসায়ৰ ব্যৱস্থা আৰু পদ্ধতি উপযুক্ত হ'ব আৰু আপোনাৰ মানুহৰ সহায় সহযোগিতাও আপোনাৰ কামত সহায়ক হ'ব। আমদানি ৰপ্তানিৰ সম্পৰ্কীয় ব্যৱসায়ত ডাঙৰ ডাঙৰ সিদ্ধান্ত অতি চিন্তাশীলভাৱে ল'বলৈ যত্ন কৰক, অন্যথা কিছু অলপ ভুল হ'লেও আপোনাৰ ডাঙৰ ক্ষতি হ'ব পাৰে। নিয়োজিত ব্যক্তিৰ অগ্ৰগতিৰ বাবে গ্ৰহৰ অৱস্থান অতি অনুকূল হৈ আছে, গতিকে সেইবোৰৰ সৎব্যৱহাৰ কৰি চলক আৰু যি দায়িত্ব আছে আপোনাৰ ওপৰত সেইবোৰ আপুনি সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ উচ্চ বিষয়ে আপোনাক প্ৰশংসা কৰিব আৰু লগতে আপোনাৰো ভাল প্ৰতিফলন দেখিব। বিবাহিত জীৱন আপোনাৰ ভালেই দেখা যায়, কিন্তু বন্ধু বান্ধৱীৰ সৈতে বেছি সময় কটালে পৰিয়ালত কিছু সুখ আৰু শান্তি বিঘ্নিত হ'ব পাৰে। গতিকে পৰিয়ালত সঠিক সময় দিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি পাব। আৰু প্ৰেমিক প্ৰেমিকা আজি কৰিবলৈ গ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। মানসিক চাপ আৰু উদ্বেগৰ বাবে আজি আপোনাৰ অনিদ্ৰাৰ অভিযোগ থাকিব পাৰে, গতিকে ধ্যান আৰু একাগ্ৰতাৰ বাবে কিছু সময় উলিয়াই লওক। এনে কৰিলে আপুনি মানসিকভাৱেও সুস্থ অনুভৱ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা সমস্যাৰ সমাধান পোৱাৰ উপক্ৰম হৈছে, গতিকে ইতিবাচক হৈ থাকক আৰু নিজৰ কামত মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনাৰ যিবোৰ সমস্যা আছিলে সেইবোৰত আপুনি নিশ্চয় আজি সমাধান লাভ কৰিব। ক্ৰীড়াৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে লাভজনক সুযোগ থাকিব আৰু কোনো চৰকাৰী বিষয়ে যদি আবদ্ধ হৈ আছিলে তেনেহ'লে ইও গতি লাভ কৰিব। গতিকে ইয়াৰ ফলত আপুনি আজি ভাল প্ৰতিফলনো দেখা পাব। আজি আপুনি সংঘটিত হৈ থাকিলে আপুনি নিজৰ বাবেও সময় বিচাৰি পাব আৰু ইয়াৰ ফলত আপোনাৰ আন কামতো আপুনি মনোনিৱেশ কৰিব পাৰিব। যুৱক যুৱতীসকলে এলাহ আৰু ধেমালিত সময় নষ্ট নকৰি তেওঁলোকে নিজৰ যি লক্ষ্য আছে সেইবোৰতে মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে বেছি ভাল হ'ব, অন্যথা আপোনাৰ ক্ষতি হ'ব পাৰে। যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ব্যৱসায়িক ক্ষেত্ৰত, তেনেহ'লে সময় অনুকূল হৈ আছে। আপোনাৰ যি ক্ষেত্ৰত পৰিকল্পনা কৰি আছিলে পৰিৱৰ্তন কৰাৰ, সেই ক্ষেত্ৰত আপুনি ৰূপায়ণ কৰক আৰু আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু কৰ্মশৈলীয়ে আপোনাৰ নিশ্চিতভাৱে সফলতাও কঢ়িয়াই আনিব। মহিলাৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব, গতিকে তেওঁলোকেও আজি ভাল প্ৰতিফলন দেখা পাব। কৰ্মৰত ব্যক্তিৰ বাবেও কাৰ্যালয়ৰ পৰিৱেশ আজি ভাল হৈ আছে। আপোনালোকে আজি কৰ্মৰ পৰিৱেশ পাব আৰু আপোনালোকৰ যিবোৰ কাম আছে সেইবোৰতো আপোনালোকে আজি সফল হ'ব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো অনুশাসিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো ইজনে সিজনৰ প্ৰতি আস্থা থাকিলে আপোনালোকৰ সম্পৰ্কত আজি মধুৰতা দেখা পাব। আজি আপোনাৰ বিষৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে ঔষধতকৈ আপুনি ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। আপুনি দেখিব যে ইয়াতে বেছি সুফল পাব আৰু আপুনি আজি সামৰ্থ্য অনুসৰি আপুনি কামৰ বোজা ল'বলৈ যত্ন কৰিব, অন্যথা আপুনি শাৰীৰিকভাৱে কিছু দুৰ্বলতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আত্মচিন্তাত বা নিসংগতাত কিছু সময় কটালে আপুনি আজি সিদ্ধান্ত লোৱাত আপোনাৰ সহায়ক হ'ব। আজি আপোনাৰ যিকোনো ধৰণৰ দ্বিধাদ্বন্দ্বৰ ক্ষেত্ৰত পৰিয়ালৰ সহায় ল'লে আপোনাৰ সিদ্ধান্ত লোৱাত সহায় হ'ব আৰু এজন প্ৰিয় বন্ধুৱে আজি আপোনাক বহুত সহায় কৰিব আৰু ইয়াৰ ফলত আপোনাৰ যিবোৰ কামত বাধা আছিলে সেইবোৰো নাইকিয়া হ'ব। লেনদেনৰ ক্ষেত্ৰত একেবাৰে আজি আপুনি খৰখেদা নকৰিব। সৰু সৰু ভুল এটাও আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে আৰু ঘৰুৱা সামগ্ৰীৰ বজাৰ কৰাৰ সময়ত আপুনি বাজেটক আওকাণ কৰিলে বিপদ হ'ব পাৰে। প্ৰথমে সম্পূৰ্ণ পৰিকল্পনা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা উন্নত হ'ব আৰু বন্ধুৰ সহায়ত আপোনাৰ আকাংক্ষিত চুক্তি পোৱাৰো সপোন পূৰণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আয়ৰ উৎস বৃদ্ধি পাব। আপোনাৰ আজি এক শুভ অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰাৰো সুবিধা পাব আৰু এই অনুষ্ঠান আপোনালোকৰ বাবে ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। আৰু এই সময়ছোৱাত যদি কোনো ৰাজনৈতিক ব্যক্তিক লগ পোৱাৰ সুযোগ পায় তেনেহ'লে বাদ নিদিব। তেওঁলোকৰ পৰাও আপুনি গুৰুত্বপূৰ্ণ কিছু তথ্য লাভ কৰিব, যিয়ে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কৰ্মব্যস্ততা বৃদ্ধি পাব আৰু এই ক্ষেত্ৰত তেওঁলোকে যদি কিছু বাধা পায় তেনেহ'লে তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা সহায় লোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব।
বিবাহিত জীৱন আজি সুখী হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। যদি আপোনালোকে ঘৰৰ পৰিৱেশ ভালকৈ ৰাখিবলৈ বিচাৰে তেনেহ'লে আপোনালোকে সকলো সদস্যৰ মাজতে আপোনালোকৰ মধুৰতা বজাই ৰাখিব আৰু কথা কওঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ আজি সৃষ্টি হ'বলৈ নিদিব। এনে হ'লে আপোনালোকৰ সম্পৰ্কত কিছু নেতিবাচক প্ৰভাৱ পৰিব। গতিকে ইজনে সিজনৰ অনুভৱক সন্মান কৰি চলক। আপোনালোকে নিশ্চয় আপোনালোকৰ সম্পৰ্ক ভালকৈ ৰাখিবলৈ সক্ষম হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়। যিকোনো ধৰণৰ অসাৱধানতাই আপোনাক ক্ষতি কৰিব পাৰে। গতিকে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰতে অসাৱধানতা অৱলম্বন নকৰিব আৰু প্ৰয়োজন হ'লে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ চৌপাশৰ পৰিস্থিতি ইতিবাচক দৃষ্টিকোণৰ পৰা বুজিলে আপুনি অধিক ফলপ্ৰসূ লাভ কৰিব আৰু আপুনি বহু ধৰণৰ কামত আজি ব্যস্ত থাকিব আৰু ভাল ফলাফল লাভ কৰিবলৈ হ'লে আপোনাৰ কিছু স্বভাৱত ইতিবাচকতা আনিব লাগিব। আপোনাৰ সন্তানৰ শিক্ষা বা কেৰিয়াৰ সম্পৰ্কে আপোনাৰ চলি থকা যিবোৰ চিন্তা সেইবোৰ আজি নাইকিয়া হ'বলৈ ধৰিব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে কিছু সকাহ অনুভৱ কৰিব। যদি আপুনি বিনিয়োগৰ পৰিকল্পনা কৰিছে তেনেহ'লে আপুনি ইয়াৰ বিষয়ে অধিক চিন্তা কৰিব লাগিব আৰু আপুনি যদি অধিক তথ্য লৈ আগবাঢ়ে তেনেহ'লে আপুনি ভাল প্ৰতিফলন দেখা পাব। ওচৰ চুবুৰীয়াৰ লগত অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰত থাকক, অন্যথা আপোনালোকৰ কিছু সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিব আৰু আনৰ বিষয়ত একেবাৰে আজি হস্তক্ষেপ নকৰিব, অন্যথা আপোনাৰ সন্মান হানি হ'ব পাৰে। নিজৰ ব্যৱসায়তে মনোযোগ দিলে আপোনালোকৰ বাবে বেছি ভাল হ'ব। ব্যৱসায়ত বহুতো শুভ সুযোগৰ আজি সৃষ্টি হ'ব। গতিকে সম্পূৰ্ণ নিজৰ কামতে মনোনিৱেশ কৰাৰ যত্ন কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো ভাল প্ৰতিফলন দেখিব। আপোনাৰ বিৰুদ্ধে আজি আপোনাৰ বিৰোধীয়ে যিকোনো পৰিকল্পনা আপোনালোকৰ বাবে বিফল হ'ব। গতিকে আপোনাৰ যিসকল প্ৰতিদ্বন্দ্বী আছে তেওঁলোকৰ ওপৰতো আপুনি চোকা নজৰ ৰখাৰ চেষ্টা কৰিব। নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে আপুনি আজি উচ্চ বিষয়ৰ পৰা সহায় ল'লে আপোনাৰ এই সমস্যাবোৰ নাইকিয়া হ'বলৈ ধৰিব আৰু অতিৰিক্ত সময় যদি আপুনি কাম কৰে আপুনি তেতিয়াহ'লে কামবোৰতো সফলতা লাভ কৰিব। আপোনাৰ পত্নীৰ অসুস্থতাৰ বাবে আজি পৰিয়ালৰ কাম কাজত আপোনাৰ সহায় আৰু অৱদান থাকিব, যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। যুৱক যুৱতীসকলৰ প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে কিছু সকাহ অনুভৱ কৰিব। স্বাস্থ্য আজি ভালেই দেখা যায়। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ যত্ন লোৱাত আপুনি কিছু সময় দিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিস্থিতি অনুকূল হ'ব। সম্পত্তি বা বাহনৰ সৈতে জড়িত বাকী থকা কামৰ সমাধান পাবলৈ গৈ আছে। গতিকে এইবোৰৰ ক্ষেত্ৰত থকা যি মানসিক চাপ আছিলে সেইবোৰো নাইকিয়া হ'বলৈ ধৰিব। আজি আপুনি যিকোনো বিশেষ কামত সফলতা লাভ কৰিবলৈ আপুনি বহুত কষ্টৰ প্ৰয়োজনীয়তা থাকিব, কিন্তু আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব আৰু কামসমূহো সময়মতে সম্পূৰ্ণ হ'ব। আজি আপুনি কথা কওঁতে আপুনি কিছু কোমলতা বজাই ৰাখিব, নহ'লে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে। আৰু মনত ৰাখিব যে এলাহ আৰু মানসিক চাপৰ দৰে পৰিস্থিতিয়ে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে কোনো কাৰণতে আপুনি আজি এলেহুৱা নকৰিব। সক্ৰিয় হৈ থাকিলেহে আপুনি আজি অধিক ফল লাভ কৰিব। যিকোনো ধৰণৰ দ্বিধাদ্বন্দ্বৰ ক্ষেত্ৰত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপযুক্ত হ'ব। গতিকে তেওঁলোকৰ পৰাও পৰামৰ্শ লোৱাটো আপুনি নিশ্চিত কৰিব। আপোনাৰ ব্যৱসায়িক যোগাযোগৰ জৰিয়তে আজি আপুনি ভাল অৰ্ডাৰৰ চুক্তিও লাভ কৰিব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে কামসমূহো সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। আৰু কৰ্মচাৰীসকলকো আপোনাৰ কামৰ প্ৰতি সম্পূৰ্ণৰূপে উৎসৰ্গিত হ'বলৈ তেওঁলোকক উৎসাহ জনাব লাগিব। নিয়োজিত লোকসকলে পৰিৱৰ্তনৰ কিছু সুযোগ পাব আৰু ই লাভজনক বুলিও প্ৰমাণিত হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ পদোন্নতিৰো সম্ভাৱনা থাকিব। কোনো ব্যক্তিগত সমস্যাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক বিতৰ্ক হ'ব পাৰে। গতিকে সময় অনুযায়ী আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে এইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত এই সময়ত ইজনে সিজনৰ আৱেগিকভাৱে যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা অটুট থাকিব। আজি আপুনি কেতিয়াবা ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা আপুনি শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ বাবে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটোৱে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।